দয়াং গাঁও পঞ্চায়তৰ বিজেপি বুথ সমিতিৰ সভাপতি বলিন তামুলীৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰাৰ দাবী আজি শতাধিক গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে জবাবদিহি কৰিলে মেৰাপানী আৰক্ষীক। আজি 7 দিনেও হত্যাকাৰী গ্ৰেপ্তাৰ নকৰাত উত্তপ্ত মেৰাপানী আৰক্ষী থানা চৌহদ। এসপ্তাহৰ ভিতৰত যদি হত্যাকাৰী গ্ৰেপ্তাৰ নকৰে হাজাৰ হাজাৰ লোকে মেৰাপানী থানা ঘেৰাও কৰাৰ হুংকাৰ। মেৰাপানীৰ পৰা দেৱকান্ত দাসৰ ৰিপৰ্ট D24 নিউজ অসম। ন্যায় বিচাৰি আহিছিলোঁ। আজি 6টা দিন হ'ল আমাৰ ভিন্দু মৰা, কিন্তু কোনো ঘৰলৈ দিয়া নাই। আগতে ছাৰসকল প্ৰায় গৈ আছিলে মৃত্যু হোৱাৰ পায়, কিন্তু আজিলৈকে কোনো এজন নোযোৱা। 6 দিনৰ ভিতৰতো যদি কোনো নাপায়, মোবাইল পালে, চোলা পালে, কোনো আমাক জাননী দিয়াকৈ নাই দেখি আমি সকলো ৰাইজ ওলাই আহিব লগা পৰিলে। জংকী আন্দোলন কৰিম বুলি আমি হাতত লৈছোঁ। ৰাইজ ওলাব, এতিয়াতো অহাই নাই, চবকে নালাগেই গ'লে, ইমান যাব নালাগে, আমি সোধ-পোছ কৰিবলৈ যাওঁ, ছাৰহঁতে কি পাইছে কি নাই এনেকুৱা। আমি আজি ৰাইজ জ্বলাবলৈ আহিছোঁ। আজি 6টা দিন উকলি গ'ল, গতিকে আমি প্ৰশাসনৰ পৰা একো মুহূৰ্ত পোৱা নাই। তেখেতসকলে তেওঁৰ মোবাইলটো পাইছে, চোলা পেনো পাইছে, আৰু তেনেকৈ পোৱা স্বত্বতো আজি বাৰু ৰাইজে গম নাপালেও পৰিয়ালটোৱে কিবা এটা মুহূৰ্ত পাব লাগিছিলে। গতিকে এতিয়ালৈকে পৰিয়ালটোও একো মুহূৰ্ত নোপোৱাৰ কাৰণে ৰাইজো হতাশ হৈ গৈছে। সেইকাৰণে আজি জানিবলৈকে আহিলোঁ। আৰু ছাৰে কৈছে 2টা দিন সময় লৈছে, তেখেতে চেষ্টা চলাই আছোঁ বুলি কৈছে। যদি তেখেতৰ চেষ্টা কিমান দিনলৈ গৈছে, নহ'লে আমাৰ ৰাইজ আৰু ইয়াতকৈও আৰু ৰাইজ আহিব, আৰু আমি প্ৰতিবাদ কাৰ্যসূচী চলাব লাগিব। যিহেতু তেখেত আমাৰ কাৰণে, ৰাইজৰ কাৰণে বহুত সময় দিছিলে তেখেতে, আৰু আজি তেখেতৰ কাৰণে আমি ৰাইজ আহিছোঁ। আজি আমি এনেই জানিবৰ কাৰণেতো আজি কেইজনমানে আহিছোঁ, কিন্তু যদিহে তেখেতসকলৰ সময়মতে যদি উলিয়াই দিব নোৱাৰে, তেতিয়া আমি ৰাইজে ইমান দিনলৈ অপেক্ষা কৰিব নোৱাৰোঁ। গতিকে আমি আৰু ৰাইজ আহি ইয়াত প্ৰতিবাদ কাৰ্যসূচী চলাম, আৰু তেখেতসকলক এয়া বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে যাতে সেইকেইজনক কৰায়ত্ব কৰি পৰিয়ালটিক যাতে ন্যায় দিয়ে, আৰু পৰিয়ালটি তেতিয়াহে শান্তসুস্থভাৱে তেখেতৰ যিখিনি কাম কৰ্ম আছে তেখেতসকলে কৰিবলৈ সুবিধা পাব। সেয়াই কৈছোঁ। প্ৰতিবাদ লৈ নহয়, আমি জানিবৰ কাৰণে, আৰু বিশেষকৈ আমি আজি 6 দিন আমি একো সংযুক্ত পোৱা নাই, প্ৰশাসনৰ পৰা একো জানিব পৰা নাই। যাৰ যিকেইজনক কাষ্টডিত ৰাখিছে সেইকেইজনক অনা নিয়া কৰি আছে, মোবাইল পাইছে, চোলা পাইছে, জেগা পাইছে, কিন্তু আজিলৈকে লিংকখিনিতো মোবাইলত পাইছেই, তাৰ লগত কেনেকৈ সংযোগ আছে, কিবা আছে। কিন্তু প্ৰশাসন প্ৰথম 2 দিন খুব তীক্ষ্ণভাৱে কৰিছিলে, চোৱা চিতা কৰিছিলে, কিন্তু আজি একেবাৰে পাছ পৰি যোৱা যেন অনুভৱ হৈছে। সেইকাৰণে আমাৰ স্থানীয় ৰাইজে আজি 6 দিনৰ মূৰত আজি ইয়ালৈ আহিছে জানিবৰ কাৰণে, আৰু ৰাইজে চবে কৈছে আমি প্ৰতিবাদ কৰিম। মই প্ৰত্যেকে কৈছোঁ প্ৰতিবাদ নকৰোঁ, আমি প্ৰথম জানি লওঁ। আৰু প্ৰতিবাদ কৰিব লগা হ'লে এয়াই নহয়, হাজাৰ হাজাৰ মানুহ হ'ব, সেইটো কথা। কিন্তু আমি চাওঁ, তেওঁলোকে আশ্বাস দিছে, আৰু নহ'লেতো আমি কৰিবই লাগিব, প্ৰতিবাদ কৰিবই লাগিব, সেইটো কথা। ৰাইজে ক্ষান্ত হৈ নাথাকে, কালপ্ৰেট ধৰা পৰিব লাগে, উচিত শাস্তি পাব লাগে, পৰিয়ালটোৱে ন্যায় পাব লাগে, সেইটোৱে আমাৰ কথা, আৰু সেইটোৱে কামনা আমাৰ।